আদৰ্শ বা নীতিৰ ওপৰত আস্থা ৰাখি বিশ্বাস ৰাখি বা ভাল পায় যিসকল বেলেগ দল হওক বা যিসকল নেতৃস্থানীয় ব্যক্তি আজি আমাৰ বিজেপিৰ লগত আহি আমাৰ লগত একত্ৰিতভাৱে আমাৰ বিজেপিৰ লগত আমাৰ হাত শক্তিশালী কৰাৰ কাৰণে তেওঁলোকে যি আমাৰ লগত আজি জইনিং হ'ব বিচাৰিছে প্ৰথমতে মই তেওঁলোকক মই ৱেলকাম জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ। আজি এই সভাত আমাৰ মাজত উপস্থিত আছে আমাৰ এই আপোনালোকৰ চিৰাংদুৱাৰ সমষ্টিৰ মণ্ডলৰ আমাৰ মণ্ডল সভাপতি ৰাজেন বাৰা ডাঙৰীয়া, তেখেতকতো আপোনালোকে চিনি পায়। আজিৰ পৰা তেখেতৰ হাত আৰু বেছি শক্তিশালী হ'ব। লগত আমাৰ মাজত উপস্থিত আছে আমাৰ এই জিলা চিৰাং জিলাৰ আমাৰ প্ৰভাৰী আমাৰ নৱ কুমাৰ বৈশ্য ডাঙৰীয়া, তেখেতৰ ঘৰ গুৱাহাটী, তেখেতে আমাৰ জিলাৰ তেখেতে প্ৰভাৰী হয় আৰু লগতে আমাৰ যে AGCL আছে হালিকাত যে আমাৰ যিটো অফিচ আছে AGCL আসাম ষ্টেট গ্ৰেড কৰ্পৰেশ্যন লিমিটেড, তেওঁ ডাইৰেক্টৰ হৈ থাকে। আমাৰ মাজত উপস্থিত আছে আমাৰ যি বিজনী বিধানসভাৰ ইনচাৰ্জ, লগতে তেখেতে আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আৰু যোৱাবাৰ 13 নম্বৰ সমষ্টিত তেখেতে ইলেকশ্যন খেলিছিল আৰু তেখেত বেংকৰ কলেজৰ প্ৰফেচাৰ আছিল, আপুনি জানে, আমাৰ শংকৰ ব্ৰহ্ম ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে মোৰ জিলাৰ সাধাৰণ সম্পাদক সুকুমল ব্ৰহ্ম ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে জিলাৰ উপসভাপতি আমাৰ এই মণ্ডলৰ প্ৰাক্তন মণ্ডল সভাপতি আমাৰ ৰামটুটু ডাঙৰীয়া। আমাৰ যে আমাৰ লগত একত্ৰিত হোৱাৰ কাৰণে আহিছে তাৰ কাৰণে মই এবাৰ আপোনাক ক'লোৱে, আকৌ এবাৰ মই নমস্কাৰ জনাইছোঁ আৰু বিজেপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভাষণ দিয়াৰ কথা আছিল নহয়, কাৰণ যিহেতু জইনিং কৰা ভাষণ চব জেগাতে ভাষণ নহয়। মই জাষ্ট কথোপকথনহে ক'ব বিচাৰিছোঁ যে বিজেপি চাওক আজিৰ দিনত ভাৰতবৰ্ষত সৰ্ববৃহৎ ৰাজনৈতিক দল বুলি কওঁ আমি, আৰু বিজেপিৰ আধাৰ হৈছে আমি বিজেপিৰ কিছুমান কথা কওঁ যে পাৰ্টি উইথ এ ডিফাৰেঞ্চ। আমি বিজেপিৰ কি কওঁ, আমি কিছুমান মূল মন্ত্ৰ আছে, যেনেকুৱাকৈ আমি কওঁ অন্তদয়া, শেষৰজন ব্যক্তিক আমি উঠাই অনাৰ কাৰণে চেষ্টা কৰোঁ। আৰু বিজেপিক কৰিলে ভাৰতীয় জনতা পাৰ্টিক যেতিয়া আপোনালোকে কাম কৰিব আৰম্ভ কৰিব, আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক কিবা দিব পাৰক নোৱাৰক, কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে আপোনালোকক যথেষ্ট সন্মান দিব। এইটো মই ডাঠিকে ক'ব পাৰোঁ, কাৰণ মই এনেকুৱা ঘৰৰ পৰা আহিছোঁ যে মোৰ ঘৰৰ কোনো মানুহৰ লগত দূৰ দূৰলৈকে কোনো ৰাজনীতিৰ লগত সম্পৰ্ক নাই। আজি মই সাধাৰণ পৰিয়ালৰ ল'ৰা হৈ আজি কিন্তু মোক বিজেপিয়ে যথেষ্টখিনি সন্মান দিছে। বেলেগ দলবিলাকত আপোনালোকে দেখা পায় যদি বাপেক মন্ত্ৰী থাকে বেটাহে মন্ত্ৰী MLA হয় বা বিভিন্ন দায়িত্বত থাকে, কিন্তু আমাৰ বিজেপিত তেনেকুৱা নাই। যিসকল কাৰ্যকৰ্তাই বিজেপিত থাকি বিজেপিৰ কাম কৰি যাব বিচাৰে বা বিজেপিৰ লগত নিজকে সমৰ্পিত কৰি কাম কৰিব বিচাৰে, তেওঁলোকক বিজেপি নিশ্চয় তেওঁলোকক চাব। আজি ময়ো এই বাসুগাঁও বাসুগাঁৱৰ পৰা মই ইমান যে মোৰ বহুত ঘৰত যে কিবা বেলেগ আছে বা মোৰ ঘৰত যে কোনোবা ৰাজনীতিৰ লগত জড়িত আছে কোনো নাই, কিন্তু মই আজি গৈ এটা অংশৰ পৰা গৈ আজি বিজেপিৰ জিলা সভাপতি নিচিনা এটা দায়িত্ব মোক দিব দিছে। মই পাৰ্টীক মোৰ ফালৰ পৰা মই একো কৰিব পৰা নাই, কিন্তু পাৰ্টীয়ে মোক যথেষ্ট দিছে, সন্মান দিছে। আৰু বিজেপি এটা বস্তু আপোনালোকে মনত ৰাখিব, আমি বিজেপিৰ যিকোনো মিটিং, মই আজি একচুৱেলি কৰিব মানা কৰি দিছিলোঁ, যিকোনো মিটিং কৰাৰ আগতে আমি এই একফালে আমি 3জন মানুহৰ ফটো ৰাখোঁ, 2জন মানুহৰ ফটো ৰাখোঁ, এটা আমি ভাৰত মাতাৰ ফটো ৰাখোঁ। আমি সেই তেওঁলোকৰ প্ৰতিশ্ৰুতিত মাল্যাৰ্পণ কৰাৰ পিছত আমি বাকী আমাৰ প্ৰগ্ৰামবিলাক আৰম্ভ হয়। কিন্তু বেলেগ দলত কিন্তু এইটো নাই, বেলেগ দলত কিন্তু এইটো নাই। আমাৰ বিজেপিতে একমাত্ৰ দল যে আমি ভাৰত মাতাক পূজন কৰোঁ, বেলেগ দলে কিন্তু পূজন নকৰে। আমি বন্দে মাতৰম গাওঁ, আমি পাছত প্ৰগ্ৰাম কৰোঁ, তাৰপিছত লাষ্টত আমি জনগণ মন কৰি প্ৰগ্ৰাম শেষ কৰোঁ। আমাৰ বিজেপিৰ বহুতখিনি নিয়ম আছে বা নিয়মটো নহয়, একচুৱেলি আমি যিটো ইমান দিন আমি শিকি আহিছোঁ বা আমাক শিকাইছে সেইবিলাক কিন্তু আমি এতিয়াও কৰোঁ। গতিকে আপোনালোকে চিৰাংদুৱাৰত যথেষ্টখিনি যোৱা ইলেকশ্যনৰ পৰা যথেষ্ট শক্তিশালী আছে।
কিন্তু আমাৰ দুৰ্ভাগ্যৰ বিষয় আমি ইয়াত কেন্দ্ৰীয় দিব নাপালোঁ, যাৰ কাৰণে কাৰ্যকৰ্তাবিলাকৰ মন দুৰ্বল হৈ যোৱাৰ কাৰণে হয়তো বহুত কাৰ্যকৰ্তা আজি বিজেপিৰ লগত নাই বা আছে যদিও ওলাই আহিব টান পাইছে। কিন্তু এটা বস্তু, ৰাতি যেতিয়া হয় পিছদিনাখন আকৌ দিনো হয়, হয়নে নহয়? এইটো ৰাতি যদি চাওক, আজি বিজেপিয়ে BTCত কেনেকুৱা ধৰণৰ পৰিৱেশত যুঁজি আছে আপোনালোকে নিশ্চয় জানে। মই বাক্সাৰ পৰা ওদালগুৰি তামোলপুৰ মই বাদ দিলোঁ, তাৰ বস্তুটো অলপ ভুকীয়া হয়। আমাৰ চিৰাং আৰু কোকৰাঝাৰ অহাৰ লগে লগে বস্তুটো অলপ ভুকীয়া হয়। কিয় ভুকীয়া হয়? বিজেপিতো এটা কথা মনত ৰাখিব, বিজেপিয়ে কিন্তু সদায় লগতে থাকিব, সি BPF হওক UPPL হওক বিজেপিৰ লগত নাহে, তেওঁলোকৰ গতি নাই। গতিকে আপোনালোকে ভাতটো খাই চিধাকৈ খাওক, এনেকৈ কি কাৰণে খাব দৰকাৰ আছে? এনেকৈ খালেতো কষ্টহে হ'ব। গতিকে খাম যদি চিধাকৈ খাম না। গতিকে আপোনালোকে যে আহিব বিচাৰিছে বা আহিব আজি বা আমাৰ লগত আজি আপোনালোকে আমাৰ একেটা পৰিয়ালৰ সদস্য হ'ব। আমাৰ বিজেপিত কিন্তু এটা বস্তু আমি পৰিয়াল বুলি ভাবোঁ, প্ৰতিজন কাৰ্যকৰ্তাক আমি আমাৰ পৰিয়ালৰ সদস্য বুলি ভাবোঁ। আমাৰ এইটো এটা নিয়ম আছে। গতিকে আমি আপোনালোকে আহি আমাৰ লগত আমাৰ হাত আৰু বেছি শক্তিশালী কৰক, মই তাৰে কামনা কৰোঁ। বাকী মই একো বিশেষ দীঘলীয়া নকওঁ। ইয়াৰ পিছতে আমাৰ বাকী যি জইনিঙৰ প্ৰগ্ৰামখিনি আমি আৰম্ভ কৰিম। তাৰপিছত দুই এষাৰ আমাৰ যিহেতু নৱদা আছে বা আমাৰ সুমনদা আছে, তেওঁলোকে ক'ব, বেছি দীঘলীয়া আমি নকৰোঁ। ভাষণ দিয়াৰ কথাটো যিটো জইনিং প্ৰগ্ৰাম, হয়নে নহয়? তো এইখিনিৰ কথা। বাকী সকলোকে আপোনালোকে নমস্কাৰ জনাই আৰু ৱেলকাম জনাই মোৰ যি চমু বক্তব্য আছে ইয়াতে সামৰিছোঁ।